Dear students, today I will discuss trigonometry, which is included in chapter number 8 of class 10 mathematics. First we learn what is trigonometry, what is the meaning of trigonometry. Trigonometry শব্দটো গ্ৰীক ভাষাৰ মূল শব্দৰ পৰা আহিছে। ট্ৰাই মানে তিনি, গণ মানে বাহু, মেট্ৰন মানে জোখ। তিনি বাহু মানে ত্ৰিভুজ, গতিকে trigonometry ত্ৰিভুজৰ লগত সম্পৰ্কিত বিষয়। So trigonometry is a branch of mathematics which studies the relations between the length of the sides and the angles of triangles. Trigonometry যিটো ত্ৰিভুজৰ লগত মেইনলি ডিল কৰে সেই ত্ৰিভুজটো হৈছে সমকোণী ত্ৰিভুজ। গতিকে সমকোণী ত্ৰিভুজৰ বিষয়ে প্ৰথমে অলপ আলোচনা কৰি লওঁ। মই জানো যে মোৰ ক্লাছ 10ৰ ল'ৰা ছোৱালীয়ে সমকোণী ত্ৰিভুজ কি জানে, যিহেতুকে এই চেপ্টাৰৰ লগত ইয়াৰ এটা সম্পৰ্ক আছে। গতিকে এই সম্পৰ্কে অলপ পুনৰালোচনা কৰাটো দৰকাৰ হ'ব। সমকোণী ত্ৰিভুজ মানে মই এটা ত্ৰিভুজ আঁকিছোঁ, সমকোণী ত্ৰিভুজ শব্দটোৱে কি বুজাইছে? সমকোণ। তাৰমানে এনে এটা ত্ৰিভুজ যাৰ এটা কোণ কি হ'ব? সমকোণ হ'ব। এনে এটা ত্ৰিভুজ যাৰ এটা কোণ সমকোণ হ'ব। সমকোণী মানে সমান কোণী নহয়, যেনেকুৱা সমবাহু, সমান বাহু তেনেকুৱা সমান কোণী নহয়। সমকোণ এটা কোণ কিমান ডিগ্ৰী আছে? 90 ডিগ্ৰী আছে। এই চিম্বলৰ দ্বাৰা দেখুওৱা হয়। সমকোণটো এই চিম্বলৰ দ্বাৰা দেখুওৱা হয়। এই ত্ৰিভুজটো মই নাম দিছোঁ এ বি চি ত্ৰিভুজ, য'ত এংগুল বি ইজ ইকুৱেল টু কিমান ডিগ্ৰী? 90 ডিগ্ৰী। এইটো এটা সমকোণী ত্ৰিভুজ। এতিয়া এই ত্ৰিভুজটোৰ এই কোণ সাপেক্ষে আৰু এই কোণ সাপেক্ষে ইয়াৰ বাহুবিলাক ইহঁতৰ এটা বেলেগ বেলেগ পৰিচয় হ'ব। যেনে এই কোণ সাপেক্ষে এইটো হ'ব লম্ব, এই বাহুটো হ'ব লম্ব, ঠিক আছে। আৰু ইয়াৰ সন্নিহিত বাহু যিটো আছে এই কোণৰ, সেইটো হ'ব ভূমি, ঠিক আছে। এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণ যিটো আছে, ইয়াৰ এই দুইটা কোণক আমি সূক্ষ্ম কোণ বুলি ক'ম। কিয়? কাৰণ এই দুয়োটা কোণৰ সমষ্টি হৈছে 90 ডিগ্ৰী, অৰ্থাৎ 90 ডিগ্ৰীতকৈ কম। প্ৰতিটো কোণ 90 ডিগ্ৰীতকৈ কম আছে। সমষ্টিৰ কথা কোৱা নাই, প্ৰত্যেকটো কোণ 90 ডিগ্ৰীতকৈ যদি কম হয়, সৰু হয়, তেতিয়াহ'লে ই হ'ব সূক্ষ্ম কোণ। গতিকে এই সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণ আছে দুটা আৰু এটা আছে সমকোণ। এই সূক্ষ্ম কোণ দুটাৰ প্ৰত্যেকৰে লগত সম্পৰ্কিত এই কোণ সাপেক্ষে এইটো হ'ব লম্ব, এই যিটো বাহু আছে বিচি বাহু, এইটো হ'ব ভূমি। গতিকে এংগুল চি সাপেক্ষে মই লিখি যাওঁ, এংগুল চি সাপেক্ষে কি হ'ব? এ বি হ'ব লম্ব, বুজি ল'বা, আৰু বি চি হ'ব ভূমি। এইবিলাক কথা কিয় আহিব পিছত আলোচনা কৰিম, ত্ৰিকোণমিতিৰ লগত ইয়াৰ সম্বন্ধ আছে। এইখিনি সমবাহু এই সমকোণী ত্ৰিভুজৰ বিষয়ে কথাখিনি জানি লওঁ। এইবাৰ আমি এংগুল এ সাপেক্ষে তাৰ লম্ব হ'ব কোনটো? বি চি। বি চি হ'ব লম্ব আৰু এ বি হ'ব ভূমি। অলপ মন দি চাবা। চি কোণৰ বিপৰীত বাহু যিটো আছে, ইয়াৰ
চিৰ শীৰ্ষবিন্দুৰ বিপৰীত বাহু যিটো এইটো ত্ৰিভুজ নহয় জানো এইটো চি শীৰ্ষবিন্দু শীৰ্ষবিন্দু আছে কেইটা তিনিটা এই বিন্দুত এইটো কোন ফৰ্মেশ্যন হৈছে ইয়াৰ ঠিক অপজিট ছাইড যিটো সেইটো লম্ব এডজাসেন্ট সাইড যেটো আছে সন্নিহিত বাহু যেটো দিস ইজ বেস বা ভূমি ইয়াক কয় পারপেন্ডিকুলার মই লিখি দিছো পারপেন্ডিকুলার ইয়াক সিম্পল সৰু স্মল পিৰ দ্বাৰা বুজোৱা হয় ইয়াক কয় বেস ইয়াক স্মল বিৰ দ্বাৰা বুজোৱা হয় এতেকে আমি কি পালো যে এই সি কোণ সাপেক্ষে লম্ব যেটো আছে এ কোণ সাপেক্ষে সেইটো ভূমি হৈ গৈছে কাৰণ ইয়াত এ বি বি সি হৈছে ইয়াত ভূমি ইয়াত বি সি হৈছে কত কৈছিল এ কোণ সাপেক্ষে বি সি কি হ'ব লম্ব আৰু সি কোণ সাপেক্ষে বি সি কি ভূমি আকৌ সি কোণ সাপেক্ষে এ বি লম্ব ঠিক আছে আৰু এ কোণ সাপেক্ষে এ বি ভূমি অৰ্থাৎ আমি লম্ব আৰু ভূমি জানিলো কোনোবা এটা লম্ব হ'ব কোনোবা এটা ভূমি হ'ব আইদাৰ অফ দিস এই দুইটা সমকোণ উৎপন্নকাৰী দুইটা বাহু আৰু যেটো সংযোগকাৰী বাহু আছে কম্পাৰেটিভলি সেইটো এই দুইটা বাহুতকৈ কি হ'ব দীঘল হ'ব ইয়াৰ নাম হৈছে কৰ্ণ তোমালোকে জানা মই খালি পুনৰালোচনা কৰি আছো কৰ্ণ ইয়াক কয় হাইপটেনুছ হাইপটেনিউছ এসি দুইটাৰ কাৰণে এসি কি হ'ব কৰ্ণ ইয়াক কি লিখা হ'ব হাইপটেনিউছ ইয়াক আমি সিম্পলি স্মল লেটাৰ এইচৰ দ্বাৰা বুজাম ঠিক আছে এই সমকোণী ত্ৰিভুজৰ লগত সম্পৰ্কিত এটা গুৰুত্বপূৰ্ণ উপপাদ্য সকলোৰে পৰিচিত সকলোৱে জানে স্টুডেন্ট সকলোৱে জানে পাইথাগোৰাছৰ উপপাদ্য পাইথাগোৰাছ তেখেতে কি কৈছে এটা সমকোণী ত্ৰিভুজৰ কৰ্ণ স্কয়াৰ সমান কি হ'ব লম্ব স্কয়াৰ আৰু ভূমি স্কয়াৰৰ সমষ্টি পাইথাগোৰাছৰ থিয়ৰম এটো ক্লাস 9ত প্ৰ্যাকটিক্যাল কৰোৱা হয় তোমালোকৰ বহুত চাকে প্ৰ্যাকটিক্যাল কৰা হৈছে এটো তোমালোকে জানিছা দেখিছা h square is equal to p square plus p square this is the Pythagoras theorem it is only in related to right angle triangle সমকোণী ত্ৰিভুজ এতিয়া আমি কৈ আছিলো যে trigonometry is a branch of mathematics গণিতৰ এটা শাখা which studies the relations between the length of sides হয় নহয় trigonometry এটা এনেকুৱা শাখা যিয়ে কি কৰে ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য আৰু কোণৰ মাজৰ সম্পৰ্ক কি কৰে প্ৰতিষ্ঠা কৰে বা অধ্যয়ন কৰে কি সম্পৰ্ক হ'ব পাৰে আমি আজি সমকোণী ত্ৰিভুজৰ এই সূক্ষ্ম কোণৰ লগত ত্ৰিকোণমিতিৰ এই ৰিলেশনটো আমি স্টাডি কৰিম ত্ৰিকোণমিতি কোণৰ ত্ৰিকোণমিতিক অনুপাত সূক্ষ্ম কোণৰ বা কোণৰ ত্ৰিকোণমিতিক অনুপাত কেইটা 6টা ত্ৰিকোণমিতিক অনুপাত ছয়টা অনুপাত আছে এটা হৈছে সাইন
ইয়াক সংক্ষেপে লিখা হয় SIN সাইন। সেকেন্ড কোসাইন, ইয়াক সংক্ষেপে লিখা হয় cos। থার্ড ওয়ান tangent, it is simply written tan। third, fourth secant, to second হয় secant, SECANT secant। আমি second যেটো আছে SECOND সেইটো নহয়, secant। ইয়াক simply লিখা হয় sec। cosecant, CASECANT, cosecant। ইয়াক simply লিখা হয় cosec। cotangent, ইয়াক simply লিখা হয় cot। ত্ৰিকোণিক অনুপাত 6টা। এতিয়া কোণৰ লগত সম্পৰ্কিত অনুপাত কেনেকৈ উলিয়াম সেইটো চাই লোৱা। sin c ইজ ইকুয়াল টু কি হ'ব, লম্ব বাই কৰ্ণ। লম্ব বাই কৰ্ণ, লম্ব কি আছে AB, কৰ্ণ আছে AC। মই লিখি দিছোঁ sin c। স্মল হাতৰ সৰু হাতৰ লিখা হ'ব, স্মল লেটাৰ হ'ব sin c। এইটো কেপিটেল S নহয়, C এংগুল যেহেতু এইটো কেপিটেল লেটাৰ হ'ব। sin c ইজ ইকুৱেল টু কি হ'ব, প্ৰথমে ফৰ্মুলাটো লিখিলোঁ লম্ব বাই কৰ্ণ। ঠিক আছে, লম্ব কি আছে ইয়াত, C কোণৰ সাপেক্ষে লম্ব মই লিখিছোঁ নহয়, C কোণৰ সাপেক্ষে লম্ব কি আছে AB। ছবিতে চোৱা AB, আৰু কৰ্ণ কি আছে AC। ভালকৈ বুজি ল'বা, sin c ইজ ইকুৱেল টু লম্ব বাই কৰ্ণ ইজ ইকুৱেল টু AB বাই AC। এই এংগুলত ট্ৰাইংগুলত দেই, মই কোনটো ট্ৰাইংগুলত ডিছকাছ কৰি আছোঁ, দিছ ট্ৰাইংগুল। ইয়াৰ নেমিং কৰিছোঁ ABC। কোনোবাই যদি PQR হয় নামেৰে যদি উল্লেখ কৰে তেতিয়াহ'লে ইয়াত PQ তেনেকুৱা কিবা এটা আহিব। সকলোতে যে খালি ABC আহিব সেইটো নহয়। Particularly we are discussing with this triangle, and this triangle is named as ABC right angle triangle. Therefore sin c is equal to lombo by korno AB by AC. Now cos c, ভূমি বাই কৰ্ণ। ইয়াত ভূমি কি আছে BC, কৰ্ণটো আমি জানিছোঁ আগতে AC। প্ৰথমে লিখি লওঁ ভূমি ডিভাইডেড বাই কৰ্ণ বা ভূমি আপন কৰ্ণ। ভূমি কি আছে কি পালোঁ চাই লওঁ, ভূমি কি BC হয় নহয়, ভূমি BC, আৰু কৰ্ণ আছে AC। therefore BC by AC হৈছে ক্লিয়াৰ। now come to tan c। tan c এইটো sin of angle C, cos of angle C, tan of angle C, এক কয় tan c। ইয়াতো কথাটো ক্লিয়াৰ কৰি দিওঁ। আৰু এটা কথা, sin of angle C, it does not mean that sin of angle C does not mean sin into C দেই, কথাটো বুজি ল'বা। ইয়াত কিন্তু মাল্টিপল অপাৰেশ্যন নাই, ন অপাৰেশ্যন ইজ দেয়াৰ। sin of angle C, কোনোবাই তেনেকৈ লিখিলে ভুল হ'ব যে sin of angle C is not equal to sin into C, not, it is sin C. Okay, your conception should be clear. So tan C is equal to কি হ'ব, লম্ব বাই ভূমি, লম্ব ডিভাইডেড বাই ভূমি। লম্বৰ যিটো জোখ আছে ভূমিৰ জোখেৰে আমি হৰণ কৰিলে tan c ৰ ভেলুটো পাই যাম। লম্ব কি আছে ইয়াত চাই লওঁ। in our diagram it is AB and the base is BC, therefore it can be written as AB by BC. Okay, so sin C
কচি এণ্ড টেনচি আমি পালোঁ। এইবাৰ আমি আৰু 3টা অনুপাত থাকি গ'ল। সেই 3টা অনুপাতৰ ইহঁতৰ লগত এইকেইটা অনুপাতৰ লগত এটা ৰিলেশ্যন আছে। সাইন চিৰ লগত এটা ৰিলেশ্যন এটা অনুপাতৰ আছে। সেইটো অনুপাতৰ নাম হৈছে কচেক চি। মই ইয়াতে লিখিছোঁ কচেক চি। এটা আনটোৰ ৰেচিপ্ৰকেল। ৰেচিপ্ৰকেল কাক কয় সেইটো জানিছা নহয় আগতে, যে দুটা পদৰ পূৰণফল যদি 1 হয় এটা আনটোৰ কি হ'ব ৰেচিপ্ৰকেল। a ইজ ইকুৱেল টু কি হ'ব 1/b or b ইজ ইকুৱেল টু কি হ'ব 1/a। ইয়াক ৰেচিপ্ৰকেল বুলি কয় বা অনুন্নক, গুণাত্মক বিপৰীত। শব্দটো আহিছে গুণাত্মক বিপৰীত। So sin c reciprocal হৈছে cos c. If you are asked to find out that a by b reciprocal উলিয়াব লাগে, you can simply write b by a, right? a upon b তাৰ reciprocal হ'ব b upon a. That means তুমি multiply কৰি চোৱা কিমান হ'ব 1 হ'ব। Therefore sin c is equal to আমি কি পাইছোঁ ab by ac পাইছোঁ। Obviously cos c is equal to কি হ'ব ac by ab হ'ব, because they are reciprocal each other. So এইটোক মই কি লিখিম এতিয়া কৰ্ণ বাই লম্ব হৈছে ক্লিয়াৰ is equal to কি ac divided by ab. Very interesting, the relation, direct relation a and c কি এটা আনটোৰ ৰেচিপ্ৰকেল। দুইটাই পূৰণ কৰিলে ৰিজাল্ট কি হ'ব 1 হ'ব। গেছ কৰাচোন cos c কি হ'ব। cos c লগত আমি কোনটো ৰিলেশ্যন কৰিম sec c। ক্যাপিটেল লেটাৰ হ'ব c বিকজ ইট ইজ এ এংগুল। ইয়াত কি লিখা আছে ভূমি বাই কৰ্ণ, ইয়াত কি হ'ব কৰ্ণ বাই ভূমি। ইয়াত লিখিছোঁ BC বাই AC, ইয়াত হ'ব AC বাই BC। ভাল লাগি আছেনে? ইজি হয় নে নহয়? এতিয়া আমি টেন চি লৈ যাওঁ। টেন চিৰ এটা থাকি গ'ল নহয়, সেইটো কোনটো কট চি। কট চি ইয়াৰ ৰেচিপ্ৰকেল কি হ'ব ভূমি বাই লম্ব। দিস ইজ কি হৈ আছে BC by AB. So if someone knows about sine, cos and tan of any angle, he can easily find cos of cosec, sec and cot of this angle. ঠিক আছে। এতিয়া এই যে মই লিখিছোঁ AB by AC, BC by AC and AB by BC লিখিছোঁ, এইখিনি ষ্টুডেণ্টে কেনেকৈ মনত ৰাখিব। ইয়াত এইটো কি হ'ব P, এইটো H, কৰ্ণ নহয় জানো পাৰপেণ্ডিকুলাৰ লম্ব। এইটো কি হ'ব B by H, এইটো কি হ'ব P by P, হয়নে নহয়? এতিয়া P by H জানিলে এতিয়া cosec c হ'ব H by কি হ'ব P, H by P। এইটো কি হ'ব H by B, হয়নে নহয়? এইটো কি আছে B by H, H by B, এইটো B লিখিছোঁ H by B। আৰু এইটো কি হ'ব ইয়াত কি আছে P by B, এইটো কি হ'ব B by P। মই চিম্বলিকেলি দেখুৱাই আছোঁ। এই যে P এ পাৰপেণ্ডিকুলাৰ বুজাইছে, B এ বেছ বুজাইছে, কৰ্ণ বুজাই ভূমি বুজাইছে, H এ কি বুজাইছে কৰ্ণ বুজাইছে। হাউ কেন ইউ মেমৰাইজ, হাউ কেন ইউ কিপ ইন দ্য মেমৰি by a easy process, not in mathematics, by using mathematics. Simply এটা লাইনৰ দ্বাৰা আমি কেনেকৈ এই বস্তুটো মনত ৰাখিব পাৰোঁ। মই লিখি যাওঁ লাইনটো, তোমালোকে চাই যাবা মই কি লিখি আছোঁ। Some people have, এইটো মনত ৰখাৰ ট্ৰিক্স কৈ আছোঁ দেই, পৰীক্ষাত এইটো নিলিখিবা কিন্তু এইটো তুমি মনত ৰখাৰ কাৰণে, এই বস্তুটো মেমৰিত ৰখাৰ কাৰণে অলপ ট্ৰিক্স এটা। গণিত কিছুমান বস্তু আমি টেকনিকেলি অলপ কৌশলগতভাৱে আমি মনত ৰাখিব লাগিব। হেভ কাৰ্লি ব্লেক হেয়াৰ,
but not totally pure black. This is a statement. It is a sentence. Here আমি কেইটামান ভাগ কৰি লম এইটো এটা ভাগ এইটো এটা ভাগ কৰিলো কেই ভাগ হল দুই ভাগ ইয়াৰ পৰা আমাৰ প্ৰশ্ন যাব ইমানলৈকে এতিয়া চোৱা some people have যদি তুমি সাইন সি কোৱা তেতিয়াল কি হ'ব বা কোনো এটা স্ট্যান্ডার্ড যেটো আমি মেজার করু যে আইডেন্টিফাই করু এটা সিম্বলৰ দ্বাৰা থিটা সাইন থিটা বুঝি পাইছানে কোনক আমি থিটাৰে দেখুৱাম সাইন থিটা এই থিটা ইয়াত ইউজ হ'ব p/h some people have sin theta is equal to p/h curly black hair cos theta is equal to সবাই এই থিটা লিখোতে সাবধান লিখিবা cos theta is equal to নহলে q হৈ যাব b/h and tan theta is equal to কি p/b সকলোতে স্মল লেটাৰ লিখিছো দেখিছা তুমিও তেনেকৈ লিখিবা sin theta is equal to p/h cos theta is equal to b/h and tan theta is equal to p/b এতিয়া কি হ'ব কোৱাছো cosec theta is equal to কি হ'ব h/p sec theta is equal to কি হ'ব h/p আৰু cot theta is equal to কি হ'ব p/b হ'ব বুজি পাইছা থিটা এংগুলৰ জোখ বুজাইছে তেনেকুৱা আমি এজন ছাত্ৰৰ বয়স x বছৰ ধৰো তেনেকুৱা এক স্ট্যান্ডার্ডলি আমি থিটাৰ দ্বাৰা কি বুজাম কোণৰ জোখ বুজাম বুজি পাইছা কোণ বুজাম কোণ সিম্বল এই সিম্বলটো কি বুজাব কোণ বুজাব সাইন থিটা কোণৰ জোখ বুজাব যেনে থিটাৰ মান কি হ'ব পাৰে 0 ডিগ্ৰী হ'ব পাৰে 10 ডিগ্ৰী 20 ডিগ্ৰী 30 ডিগ্ৰী 40 ডিগ্ৰী 50 ডিগ্ৰী এনেকুৱা থিটাৰ ভ্যালু হ'ব ইয়াত কিন্তু আমি সাইন সি কৈছো বিকজ সি ইজ এ এংগল এতিয়া সি এংগুলৰ এটা ভ্যালু থাকিব নহয় সেই ভ্যালুটো যিমান যেনে 10 ডিগ্ৰী আছে 5 ডিগ্ৰী আছে 25 ডিগ্ৰী আছে তুমি যদি এতিয়া ইয়াত কোণ মাপন যন্ত্ৰ বহুৱা ইয়াত এটা ভ্যালু পাবা সেই ভ্যালুটো হ'ব থিটা সি এ থিটা নবুজায় সি হৈছে এই এংগুলটোৰ এটা নাম কিন্তু থিটা হৈছে সেই পাৰ্টিকুলাৰ এংগুলটোৰ এটা মেজারমেন্ট এটা জোখ বুজি পাইছা এতিয়া সেই থিটাটো এটা ভেৰিয়েবল হিচাপে ইয়াত ইউজ হ'ব কাৰণ থিটাৰ ভ্যালু বেলেগ বেলেগ হ'ব পাৰে বেলেগ বেলেগ সমকোণী ত্ৰিভুজ হ'ব বেলেগ বেলেগ সমকোণ হ'ব তুমি 10 ডিগ্ৰী পাবা 50 ডিগ্ৰী তেনেকুৱা বহুত কোণ পাবা হয় না নহয় গতিকে আমি ইয়াত থিটা ব্যৱহাৰ কৰি আছো সো আই ৰিপিট sin theta is equal to p/h cos theta is equal to b/h tan theta is equal to p/b এতিয়া আমি কি কৈ আছো যে ত্ৰিভুজৰ কোণৰ জোখ আৰু বাহুৰ লগত ই কি কৰে ৰিলেশন কৰে কেনেকুৱা ধৰণৰ ৰিলেশন যদি ইয়াত থিটাৰ ভ্যালু 60 ডিগ্ৰী হয় তেতিয়ালে এই কোণ এই ত্ৰিভুজটোৰ বাহুৰ জোখটো যেতিয়া হ'ব তাৰ এটা নিৰ্দিষ্ট মাপ ওলাব এটা নিৰ্দিষ্ট অনুপাত ওলাব sin 30 ডিগ্ৰী বা cos 30 ডিগ্ৰী সাপোজ এটা एग्जांपल হিচাপত কৈছো যে cos 60 ডিগ্ৰী পিছলৈ আলোচনা কৰিম cos 60 ডিগ্ৰী ইয়াত থিটাৰ ভ্যালু কি বহাইছো মই 60 ডিগ্ৰী cos 60 ডিগ্ৰী is equal to কি 1/2 that means ইয়াৰ অনুপাত কি হৈ আছে 1:2 1:2 বাহুৰ অনুপাত দেই হ্যাঁ কোন বাহু ভূমি আৰু কৰ্ণ b/h হয় নহয় b/h গতিকে ত্ৰিভুজটোৰ এই b এইটো b এইটো h এইটো যদি এইফালে তোমাৰ b যদি 1 মিটাৰ হয় h হ'ব কেই মিটাৰ 2 মিটাৰ এটা एग्जांपल হিচাপত কৈছো হ্যাঁ তেনেকুৱা এটা ওলাব অংকত আহিব এনে বুজাৰ সুবিধাৰ কাৰণে কৈছো সো আমি কিছুমান স্ট্যান্ডার্ড এংগুলৰ মাপ আমি জানিম
এই এংগুলবিলাক হৈছে 0 ডিগ্ৰী তাৰপিছত আহিব 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী এণ্ড 90 ডিগ্ৰী ত্ৰিকোণমিতিক অনুপাত সাইনৰ সাইন 0 ডিগ্ৰী কস 0 ডিগ্ৰী টেন 0 ডিগ্ৰী কসেক 0 ডিগ্ৰী এনেকুৱা তুমি যিকোনো কোণেই লোৱা সাপোজ এইটোৱে লৈছা সাইন 45 ডিগ্ৰী টেন 45 ডিগ্ৰী এনেকৈ প্ৰত্যেকৰ এটা এটা নিজস্ব ভ্যালু ওলাব এইবিলাক আমি জ্যামিতিৰ সহায়ত এই সমকোণী ত্ৰিভুজৰ দ্বাৰা আমি ইহঁতৰ মানটো আমি ধুনীয়াকৈ উলিয়াব পাৰিম ক্লিয়াৰ হৈছে এতিয়া আমি এটা কৰিম চাই যাবা তোমালোকে সাপোজ সহজ এটা লৈছোঁ আজি যে 45 ডিগ্ৰী সাইন অফ সাইন 45 ডিগ্ৰী cos 45 ডিগ্ৰী tan 45 ডিগ্ৰী আৰু বাকীকেইটাতো আহি যাব নহয় জানো সাইন হ'লে সাইনৰ ৰেচিপ্ৰকেলটো উলিয়াই ল'ম কছৰ কছেকৰটো তাৰ ৰেচিপ্ৰকেল লৈ ল'ম টেনৰটোৰ কাৰণে টেনৰ পৰা আমি কটৰ ৰেচিপ্ৰকেলটো লৈ ল'ম হয়নে নহয় মানে টেনৰ ৰেচিপ্ৰকেল ল'লে আমি কট পাই যাম ঠিক আছে এতিয়া এইটো আমি কেনেকৈ কৰিম চোৱা মই এটা সমকোণী ত্ৰিভুজ আঁকি আছোঁ এনেকুৱা এটা স্পেচিয়েল সমকোণী ত্ৰিভুজ আঁকি আছোঁ দিছ ইজ স্পেচিয়েলিটিজ ইজ দেয়াৰ হয় যে এই ইয়াৰ দুয়োটা বাহু লম্ব আৰু ভূমি দুয়োটা সমান অ'কে এনেকুৱা এটা সমকোণী ত্ৰিভুজ তুমি ভাবাচোন যাৰ লম্ব আৰু ভূমি কি আছে সমান আছে ঠিক আছে ইয়াক কয় সমদ্বিবাহু সমকোণী ত্ৰিভুজ ইয়াৰ নাম দি দিওঁ এ বি চি আমি কি ক'ম ধৰা হ'ল ত্ৰিভুজ এ বি চি সমধি বাহু সমকোণী ত্ৰিভুজ দুটা প্ৰপাৰ্টি তাৰ সমকোণী ত্ৰিভুজ এফালে এই ত্ৰিভুজটো সমকোণী বি কোণটো সমকোণ অন্যহাতে তাৰ দুটা সাইড কি আছে সমান আছে য'ত এংগুল বি ইজ ইকুয়াল টু 90 ডিগ্ৰী আৰু এ বি ইজ ইকুয়াল টু কি বি চি এইটো আমি ধৰি লৈছোঁ ঠিক আছে তুমি যদি কোৱা পাৰা মই এইটো পি কিউ আৰ কম yes you can write this I take this this is a triangle this is a right angle triangle here B is right angle and these are acute angle সূক্ষ্মকোণ এই দুইটা যেতিয়া সমান হ'ব ভূমি সংলগ্ন কোণ দুটা সমান হৈ যাব এইটো সমদ্বিবাহু ত্ৰিভুজ হৈছে নহয় জানো সমদ্বিবাহু ত্ৰিভুজ হৈছে চাই লোৱা গতিকে এই দুইটা বাহু সমান হ'ব দুইটা কোণ সমান হ'ব দুইটা কোণ যেতিয়া সমান হ'ব আল্টিমেটলি টোটেল কোণ হৈছে কিমান ডিগ্ৰী 180 ডিগ্ৰী এইটো কোণ হৈছে 90 ডিগ্ৰী গতিকে এই দুইটা কোণে কিমান হ'ব মুঠ কিমান হ'ব 90 ডিগ্ৰী আকৌ দুইটা কোণ সমান সো ইচ এংগুল মেজাৰ কিমান হ'ব এংগুল সি ইজ ইকুয়াল টু এংগুল এ ইজ ইকুয়াল টু কিমান ডিগ্ৰী হ'ব 45 ডিগ্ৰী হ'ব এইটো এক্সপ্লেইন কৰা দৰকাৰ নাই সমদ্বিবাহু ত্ৰিভুজ যেতিয়া আমি কৈছোঁ গতিকে ইয়াৰ ভূমি সংলগ্ন কোণ দুটা সমান হ'ব আৰু তাৰ মান কি হ'ব 45 ডিগ্ৰী হ'ব ক্লিয়াৰ হৈছে এই দুইটা বাহু সমান বুলি কৈছোঁ নহয় আমি ধৰা হ'ল এ বি ইজ ইকুৱেল টু এ বুলি ধৰিলোঁ তাক তাৰ মেজাৰমেণ্ট কিমান ধৰিছোঁ এ therefore BC is equal to কি হ'ব এ হ'ব হয় দুইটা বাহু সমান এতিয়া পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি বা প্ৰয়োগ কৰি আমি কি লিখিম AC স্কয়ার কর্ণ স্কয়ার
ইজ ইকুয়াল টু কি AB স্কোয়ার প্লাস BC স্কোয়ার হয় না নহয় AB স্কোয়ার প্লাস BC স্কোয়ার ক্লিয়ার হয়েছে or AC square is equal to A square plus A square, right? Or AC square is equal to twice A square. You had A square and A square, you get 2A square, okay? Or AC is equal to root over 2A square. 2 বর্গমূল তো নাই √2 আর A স্কয়ার বর্গমূল কি হবে A ক্লিয়ার হইছে এতিয়া আমি পালো কি মই এতে লিখি দিও this is A and that is √2A because we suppose AB is equal to A. Okay, now what we know that sin C is equal to P by H. Some people have P by H. What is P there? Your opposite side কোনটো আছে AB. AB by AC. AB এর ভ্যালু কিমান A. AC এর ভ্যালু √2A. তুমি A কাটি দিয়া কিমান হ'ব 1/√2. sin C এর ভ্যালু কিমান C এর ভ্যালু কিমান অ্যাঙ্গেল C is equal to কিমান ডিগ্রি 45 degree or sin 45 degree is equal to 1/√2. বুঝি পাইছা similarly you see cos C is equal to curly black hair B by H হয় নহয় cos theta is equal to কি কৈছিলো B by H মনত পৰিছে নে গতিকে cos C is equal to B by H here B is equal to B কি হ'ব BC H হ'ব AC so you write BC by AC. Now what we suppose BC, this BC is equal to A, and using Pythagoras theorem we have found AC is equal to √2A. So put the value BC A and this is √2A, and similarly you will get 1/√2, right? Or cos 45 degree is equal to 1/√2. বুঝি পাইছানে এতিয়া আমি যাম tan C P by B totally pure black P by B মই লিখিছিলো আগতে tan theta is equal to P by B. Here P is the perpendicular, so this P is AB and B is BC. So you write tan C is equal to P by B, that means AB by BC, and put the value AB is A. We suppose this AB is equal to A and therefore BC is equal to A. So A by A is equal to 1. Okay. So we have found sin 45 degree is equal to 1/√2, cos 45 degree is equal to 1/√2, and tan 45 degree. Let us write tan 45 degree is equal to 1. So simply তুমি এতিয়া cosecor উলিয়াব পাৰিবা ইয়াক ৰেচিপ্ৰকেল কৰিলে কি হ'ব √2/1 হয় না নহয় মই ইয়াতে লিখি দিছো cosec 45 degree cosec 45 degree ইয়াত কি আছে 1/√2 আছে গতিকে কি হ'ব √2/1 is equal to √2. cosec 45 degree is equal to √2. বুঝি পাইছা sec 45 degree cosor কিমান পাইছো 1/√2 সেম ভ্যালু সো ইয়াতো কি হ'ব √2/1 is equal to √2 আৰু tan cot 45 degree কি হ'ব tan or reciprocal 1/1 is equal to 1 হইছে
গতিকে আমি ধুনীয়াকৈ এই সমকোণী ত্ৰিভুজৰ সহায়ত জমেট্ৰিৰ সহায়ত আমি সাইন 45 ডিগ্ৰী কস 45 ডিগ্ৰী টেন 45 ডিগ্ৰী বা ইয়াৰ লগত আৰু তিনিটা যিটো আমাৰ ত্ৰিকোণমিতিক অনুপাত আছে সেইকেইটাৰ মান আমি উলিয়াব পাৰিম আগৰ ভিডিঅ'লৈ মই বাকি যিবিলাক 0 ডিগ্ৰী 30 ডিগ্ৰী 60 ডিগ্ৰী সেইবিলাক সমাধান কৰি দিম তোমালোকে মোৰ ভিডিঅ'টো মনোযোগেৰে চাবা আৰু মই ভিডিঅ'ত যিটো দেখুৱাইছোঁ তোমালোকে ধুনীয়াকৈ তোমালোকৰ বহীত নোট কৰি ল'বা প্ৰেক্টিছ কৰিবা আৰু পিছৰ ভিডিঅ'লৈ তোমালোকক লগ পাম সেই আশাৰে ইয়াতে মই সামৰিছোঁ ধন্যবাদ